বিজেপিৰ পৰা মই একমাহেই হয় মানে ৰেজিগনেশ্যন দিয়া। এনেই আছিলোঁ মই মানে কাৰো লগত যোৱা নাছিল, কিন্তু আগত মই বি পি বৰুৱাই আছিলে, বি পি বৰুৱাৰ পৰাই মানে MCLA হিচাপে জিতি গৈছিলে মই, কিন্তু ঘৰৰ মানুহ ঘৰত উভতি আহিল, তেনেকুৱা ধৰণত হ'ল ইলেকশ্যনৰ আগমুহূৰ্তত। এই গতিকে পুৰণি যিবিলাক আমাৰ গাৰ্জেন আছে বা নেতা আছে তেখেতসকলক লগ পাই কিনি মই ভাল লাগিল, কাৰণ আমি বহুত বছৰ তেখেতসকলৰ লগতে আমি কাম কৰি আহিছিলোঁ। তেখেতসকলৰ লগত লগ পাই কিনি মই আজি সুখী হৈছোঁ আৰু ধন্যবাদ দিছোঁ সকলোলৈ, কাৰণ আকৌ আমি নিজৰ ঘৰত উভতি আহিলোঁ, সেইটো কাৰণে মই মনটো ভাল লাগিল। আৰু এৰিবলগীয়া হ'ল কিয়? আমি আমাৰ নিচিনা মানুহ ইমান ডাঙৰ দলত থাকি ইমান গুৰুত্ব নাপায় বা পাত্তা নাপায় বা আমি কাম কৰিব নোৱাৰোঁ। বহুত কথা আছে, কাৰণ তেনেকুৱা দলত থাকিবলৈ হ'লে মানে বহুত মানে কি বুলি কয় ষ্ট্ৰাগল কৰিব লগা হয়। সেই গতিকে মই দল ত্যাগ কৰি কিনি আমাৰ লোকেল যি আছে ৰিজনেল দল, তাতে আমি আগবাঢ়ি আহিলোঁ। এতিয়া কাম কৰি যাম, দলৰ এজন কাৰ্যকৰ্তা হিচাপে মই কাম কৰি যাম। বিজনেছ কি হ'ব? সমীকৰণ কি হ'ব বিজনেছ? বিজনেছটো ক্ৰিটিকেল হৈ আছে, এতিয়ালৈকে আমি স্পষ্টকৈ ক'ব নোৱাৰোঁ, কাৰণ ক্ৰিটিকেল হৈ আছে, চেষ্টাটো আছে। NDA নিশ্চয় কেণ্ডিডেট হয়তো জিতি যোৱাৰ চান্সটো বেছি আছে। সেই গতিকে অংক এতিয়াও মানে কাম কৰিব লগা আছে, এতিয়াও মানে নিশ্চয় আশাবাদী তাৰমানে NDA কেণ্ডিডেট জিতি যাব বুলি আশা কৰা যায়। আছিলে, কিন্তু মই এনেই বহি আছিলোঁ, তাৰমানে মই দিব ইচ্ছা নাছিল, এটা ছাইডৰ পৰা মোক কৈছিলে, কিন্তু মই এইটো বাদ দি দিলোঁ আৰু মানে ট্ৰায়েল আছিল, তাৰমানে ইমান চেষ্টা কৰা নাছিল। ধন্যবাদ।